সুপ্ৰভাত জনালোঁ সকলোকে। আমাৰ এই কাষতে ঘৰ বনাই আছে, আজি চাপ ঢালিব। পূৰা হুলস্থুল, কিমান কোহাল হৈছে নহয়, আজি বহুত মানে হুলস্থুল হৈ থাকিব। আৰু প্ৰথমে মই আপোনালোকক আমাৰ ফুলখিনি দেখুৱাইছোঁ দেই। আমাৰ ঘৰৰ ফুলখিনি এইজোপা দেখিবলৈ একদম ধুনীয়া হৈ গৈছে। আৰু হেৰি ওলাইছে, এইফালে পোখা ওলাইছে আৰু এজোপা চাগে হ'ব। এইজোপা মৃগাক্ষীয়ে দিয়া পাই, মোক মৃগাক্ষীয়ে ঢেৰ ফুল দিছে। এইজোপাও মৃগাক্ষীয়ে দিয়া, এইজোপা মৃগাক্ষীয়ে দিয়া, আৰু আছে তাই দিয়া ফুল। আৰু ৰাতিপুৱা প্ৰথমে মই শুই উঠিয়ে কি কৰোঁ, ফুলনি বাৰীখনলৈ আহোঁ, ফুলখিনিৰ লগতে অলপ দেৰি কথা পাতোঁ। ৰাতিটো কিবা ক্ষতি হ'ল নেকি, কিবা উন্নতি হ'ল নেকি, মানে উন্নতি মানে আৰু কিবা কিবি মানে মানে সেই পোখা চোখা মেলিছে নেকি, আৰু সেইটোকে চাওঁহি আৰু গজালি ওলাইছে নেকি। ক্ষতি মানুহে কৰাৰ কথা কোৱা নাই আকৌ, এই পোক পতংগবিলাকে ইমান খায় ন, নষ্ট কৰে, সেইবিলাকৰ কথা কৈছোঁ। মানে খুব পোক পৰুৱাবিলাকে অনিষ্ট কৰে ফুলবিলাক। আৰু আহিয়ে প্ৰথমে সিহঁতক চাই লওঁ, তাৰ পাছতহে কাম কৰোঁ। এজোপা স্পাইডাৰ প্লাণ্টজোপা যে ঢেৰ হয়, একদম ওলমি পৰে আৰু চাৰিওফালে, একো মানে প্ৰতিপালো কৰিব নালাগে। আৰু এইটো আকৌ হেৰি আছিলে, মিক্সিৰ জাৰটো সৰু, বেয়া হৈ গৈছিলে, সিহঁতে ফুল ৰুই দিলোঁ। আৰু তাতকৈ আৰু এটা বস্তু দেখাব খুজিছোঁ, খ্ৰীষ্টমাছ ট্ৰী। আমাৰ খ্ৰীষ্টমাছ ট্ৰীজোপা চাওক, এইজোপা মোৰ মনালিচাই দিছিলে তাই, আমাৰ লগৰ মনালিচা। এনেকুৱা ঠাৰি এটা দিছিলে তাই নন্দেকে, ইমান ধুনীয়াকৈ মানে হৈ গ'ল। এতিয়া হেৰি যোৱা বছৰ ফুলিছে, তাৰ আগৰ বছৰ ফুলিছে, এইবছৰ বেছিকৈ মানে কলি ওলাইছে। ইয়াৰ পৰা বেলেগতো ৰুইছোঁ, কিন্তু ভালকৈ নাই হোৱা। এইজোপা আকৌ ভালকৈ হৈছে। খ্ৰীষ্টমাছ ট্ৰীজোপা ডিচেম্বৰত ফুলে যে, এতিয়া ফুলিব আৰু কলিবোৰ একদম গোটেইখিনিতে আছে, চাৰিওফালে আছে কলি, দেখিছে? চবতে কলি আছে। মই ফুলিলে আকৌ ভিডিঅ' কৰিম, আপোনালোকক আকৌ দেখুৱাম। ফুলিলে বৰ ধুনীয়া লাগে, দেখিছেনে? একদম ধুনীয়াকৈ হৈ গৈছে। সৰু টাব এটাত দি থৈছোঁ, এয়া মই আঁতৰৰ পৰা দেখুৱাই দিছোঁ, কিন্তু কলিবিলাক ধুনীয়াকৈ ওলাইছে। আৰু আছে আপোনাৰ এইফালে আছে আমাৰ কেকটাছজোপা আকৌ কেইবাটাও কালাৰৰ ফুলে পায়। এইজোপা মানে এতিয়া পিংক হৈ আছে, দেখিছেনে? একদম বগা হৈ যাব আকৌ, ঢেৰ কালাৰ হয় ইয়াত, বহুত ধুনীয়া কালাৰ হয়, কাঢ়া হৈ যাব। বহুত হৈ গৈছে, কাটি পেলাই আকৌ ৰুই দিছোঁ। আৰু এই চিলিণ্ডাৰ দুটা আছিলে, তাতে মানে থৈ দিছিলোঁ, তাত দুটা, ইয়াতে এজোপা ইয়াতো হৈছে। এইজোপা বাগানভেলিয়া, ইয়াত আকৌ হেৰি দি থওঁ, চৰাই খাবলৈ অ'টছ আছিলে, দি থ'লোঁ, চাউল অলপ দি থৈছোঁ। ভাতো নহয়, কপৌ আৰু শালিকী চৰাইবিলাক আহে খাবলৈ, সিহঁতি খায়। এয়া ফুল থাকিলে ঘৰখনৰ পৰিৱেশটো একদম বেলেগ হৈ যায় ন, কিমান ধুনীয়া লাগে। মই য'তে ত'তে ৰুই থৈ দিওঁ আৰু এনেকৈ, আৰু দেখিবলৈ কিমান ভাল লাগে। ওলাই সোমাই ফুলখিনিকে চাওঁ। এইফালে আমাৰ ফুলখিনি আছে, সিফালে মৃগাক্ষীহঁতৰ আছে। মৃগাক্ষীহঁতৰ কাজিৰঙাত যে ঢেৰ আছে, তাইৰ ঘৰৰ পৰা ঢেৰ ফুল মোক দিয়া আছে, কিন্তু কেইবাজোপাও আছে, সিফালেও ৰুই থৈছোঁ। এজোপা তাই দিছে, ইমান ধুনীয়া লাগে। এইজোপা চাওক, পাত নিচিনা, এইজোপা দেখিছে? এইজোপাও মৃগাক্ষীয়ে দিয়া, আৰু কেইবাজোপাও আছে। এইজোপা মৃগাক্ষীয়ে দিয়া, এইজোপাও মৃগাক্ষীয়ে দিয়া, এইজোপাও ধুনীয়াকৈ ওলাইছে এতিয়া। এয়া মৃগাক্ষীয়ে দিয়া। এই কালাঞ্চুজোপা ফুলিলে বিৰাট ধুনীয়া লাগে, বৰ ধুনীয়া লাগে ফুলিলে। ফুলিব আৰু কলি ওলাব আৰু, ফুলে নহয় কালাঞ্চুবিলাক। মোৰ ৰ'দটো কম পাই যে, দেৰি হয়, সেইটো কাৰণে। সেয়া আপোনালোকক দেখুৱালোঁ আৰু অকণমান ভিডিঅ' কৰি। এয়া দেখিলে, এনেকৈ দেখুৱালোঁ আপোনালোকক। তেতিয়াহ'লে বাই বাই।